হেল্ল' গাইজ, আমি এতিয়া বৰঝৰাত আহি পাইছোঁ। ইয়াতে নিজৰাবোৰ চাব পাৰিব, আমিও চাম, লগতে আপোনালোককো দেখুৱাম। চাওক, ইয়াতে ইমান সুন্দৰ দৃশ্য চাই বৰ ভাল লাগে। আৰু ইয়াতে যি আপোনাৰ পানীৰ নিজৰা, এই নিজৰাটো চালে আপোনালোকে খুব ভাল পাব। আপোনালোকক দেখুৱাম, আপোনালোকে চাব পাৰিব। আমি এতিয়া ওপৰ ফালে উঠি আছোঁ, নিজৰাৰ ফালে। নিজৰাটো দেখাম, ইয়াক বৰঝৰা বুলি কয়। বৰঝৰা তাৰমানে ডাঙৰ নিজৰা, সেইকাৰণে ইয়াৰ নামটো বৰঝৰা বুলি কোৱা হৈছে। চাই থাকক, ইয়াত ডাঙৰ ডাঙৰ শিল আছে, ডাঙৰ ডাঙৰ শিল, আৰু সেই শিলৰ ওপৰেদি পানীবোৰ বাগৰি আছে। ইমান মনোমোহা দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। এয়া হ'ল নিজৰা, বৰঝৰা বুলি কয় ইয়াক। ওপৰৰ পৰা, পাহাৰৰ ওপৰৰ পৰা পানী নিগৰি নিগৰি আহি আছে, ইমান ধুনীয়াকৈ আহি আছে। চাওক, ইয়াতে বহুত মানুহ গা ধুই আছে। গৰমৰ বতৰ হয়, আৰু গৰমৰ বতৰৰ কাৰণে ইয়াত গা ধোৱাৰ কাৰণে বৰ ভাল। পানী বৰ ঠাণ্ডা, পানী ইমানেই ঠাণ্ডা যে ইয়াত গা ধুই বৰ ভাল লাগে। বন্ধুসকল চাওক, এয়া নিজৰাৰ পানী ওপৰৰ পৰা কি ধুনীয়াকৈ আহি আছে, বাগৰি বাগৰি আহি ইয়াতে এটা ডাঙৰ খালৰ দৰে জমা হৈছে। ইয়াত বহুত পানী জমা হৈছে। ইয়াতে মানুহ গা ধুৱে এই গৰমৰ বতৰত, আৰু এনেকৈ ইয়াত পানী জমা হয়। ইমান ধুনীয়া নিজৰা হৈছেনে, কুলু কুলু শব্দ কৰি ওপৰৰ পৰা পানী নিগৰি আহি আছে। বন্ধুসকল, এতিয়া আমি পাহাৰৰ পৰা নামি আছোঁ। ওপৰত যিটো ডাঙৰ নিজৰা আছিলে, আমি নিজৰাৰ পৰা এতিয়া আমি তলৰ ফালে নামি আছোঁ। চাই থাকিব আমি কেনেকৈ নামি আছোঁ পাহাৰত। হেল্ল' বন্ধুসকল, ইয়াতে পাহাৰৰ ওপৰত মন্দিৰ আছে, শিৱ মন্দিৰ হয়। আপোনালোকক মন্দিৰটো দেখুৱাম, লগতে মন্দিৰটো আপোনালোকক দেখুৱাই আছোঁ। শিৱ মন্দিৰ হয়, চাওক। ইয়াতে পূজা পাৰ্বণ প্ৰতি সোমবাৰেতো হয়, এনেও ৰেগুলাৰো হয়। ইয়াত ধুনীয়াকৈ পাহাৰৰ ওপৰত কিন্তু কষ্ট কৰি উঠিব লাগে। চাই থাকক, ইয়াতে পূজাৰ কৰ্মকৰ্তাসকল আছে। ইয়াতে তেখেতসকলে দৈনন্দিন যে মন্দিৰৰ যিটো কাম, সেইটো তেওঁলোকে কৰি আছে। চাওক, পূজাৰ প্ৰাংগণটো মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আপোনালোকৰ পূজাৰ প্ৰাংগণটো অলপ দেখুৱাই আছোঁ ভালকৈ, কাৰণ ইয়াতে পাহাৰৰ ওপৰত বহুতে হয়তো কষ্ট কৰি আহিব নোৱাৰে, যাৰ কাৰণে মই আপোনালোকৰ কাৰণে ইয়াতে ভিডিঅ' এটা কৰি লৈছোঁ, যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব পাৰে, আৰু আপোনালোকে যদি আহিব পাৰে ইয়াত।
আহিলে আপোনালোকে বননিজাও চাব পাৰিব, লগতে মন্দিৰ দৰ্শন কৰিব পাৰিব। আহিব ইয়াত আপোনালোকে, কাৰণ বননিজাৰৰ কাষতে হয়। উৎসৱ পালন কৰিব, গতিকে তাৰ কাৰণে ইয়াত ৰাইজসকলে একগোট হৈ পেলাই ইয়াতে প্ৰসাদৰ কাৰণে যা যোগাৰ কৰি আছে। আপোনালোকে চাই থাকক, মানে শ্ৰীকৃষ্ণৰ জন্ম উপলক্ষে এতিয়া ধুনীয়াকৈ পালন কৰে তেওঁলোকে, হয়তো প্ৰত্যেক বছৰে পালন কৰে এইটো সময়ত, এইটো দিনত। আচ্ছা দাদা, ইয়াতে যে আপোনালোকে শিৱ মন্দিৰ স্থাপন কৰিছে, কিমান বছৰ হ'ল? 2007 হৈছে। 2007 আচ্ছা, মানে জন্ম হৈছে। হয়, ইয়াতে সকলো ৰাইজ মিলিয়ে কৰি থাকে ন? সকলো আমাৰ পঞ্চপুৰ বাকী ৰাজ্যৰ পৰা, মানে ধৰ ভূমেশ্বৰ আঞ্চলিক বুলি ক'লে ভূমেশ্বৰ পাহাৰখনৰ চাৰিওফালৰ মানুহ মানে ইয়াত মানে ধৰ আমি আঁকোৱালি লোৱা হৈছে। আচ্ছা, আৰু ঠাইখিনিৰ নাম এইখিনি হ'ল পঞ্চপুৰ, বৰঝৰা পঞ্চপুৰ। এইটো আপোনাৰ বঙাইগাঁও জিলাত পৰেনে? বঙাইগাঁও জিলাত। বঙাইগাঁও জিলাত। আৰু ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়? সমাগম বহুত হয়। কেতিয়া এইটো সোমবাৰে হয় নে দৈনন্দিন ৰেগুলাৰ হয়? তাৰমানে কেনেকুৱা হয়? ৰেগুলাৰ যদিও হয় কম হয়, কিন্তু মানে যেতিয়া সোমবাৰ বা এই বলেবমত এই লাষ্ট যিটো মানে 5টা বলেবম হৈছে, তো লাষ্টৰ দিন বহুত মানুহ হৈছে। 15-20 থালি খিচিৰি মানে চেচ পাইছে। বহুত মানুহ হৈছিলে। বহুত মানুহ হৈছিলে। আৰু আপোনালোকে বছৰেকীয়া যিটো পূজা কৰে সেইটো কেতিয়া কৰে? এইটো শিৱৰাত্ৰি যেতিয়া হয় তেতিয়াওতো মানুহ সমাগম হয়, ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে। নাম কীৰ্তন হয়। কেইদিনীয়া প্ৰগ্ৰাম এইটো? এইটো মানে একদিনীয়া আমি প্ৰগ্ৰাম শিৱৰাত্ৰিকো ৰাখোঁ। ঠিক আছে, দাদাৰ পৰা এই মন্দিৰ সম্পৰ্কে আমি জানিলোঁ, তাৰ কাৰণে দাদাক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। আৰু হয়তো পৰৱৰ্তী সময়ত আৰু আপোনালোকে এই মন্দিৰ সম্পৰ্কে আৰু বহুত ভিডিঅ' আপলোড পাব, আপোনালোকে চাব পাৰিব। কাৰণ মন্দিৰ আপগ্ৰেডেশ্যন হোৱাৰ লগে লগে ময়ো আহি থাকিম, আৰু মই এই মন্দিৰ সম্পৰ্কে আৰু বহুত তথ্য আপোনালোকক জনাম। গতিকে আপোনালোকে চাই থাকক, আৰু নতুন নতুন যি দৃশ্য আছে আমি দেখুৱাম নিজৰাৰ, এই বৰ নিজৰা বুলি কয়তো, বৰ নিজৰাৰ ওচৰতে হয়।